কোচিং ইনষ্টিটিউট সমূহ যে চলি আছে গোটেই ৰাজ্যত তাৰ লগত মেণ্টেল হেলথৰ যিটো প্ৰব্লেম বহুতে সুইচাইড কৰে ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয় তাত সিট নাপালে এই গোটেইবোৰ চাই দ্য আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেলথ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকৈ হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগিব ক্লিনিকেল সাইকোলজিষ্ট থাকিব মেণ্টেল হেলথ কাউন্সিলৰ থাকিব মেণ্টেল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে ইভেন সিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব সেইটোৰ বিষয়েও চোৱা হৈছে বিল্ডিং যদি হয় খিৰিকীবিলাকত ৰড থাকিব লাগিব যাতে মানুহ এজনে ফ্ৰাষ্ট্ৰেটেড হৈ ৰিজাল্ট দিয়াৰ দিনাখন জপিয়াই পৰিব নোৱাৰে পৰীক্ষা ৰিজাল্ট দিয়াৰ আগৰ পৰাই মেণ্টেল হেলথৰ সাইকেট্ৰিষ্টে গৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব যে বাবা পৰীক্ষা বেয়া হ'ল কোনো কথা নাই লাইফত বহুত পৰীক্ষা আহিব তুমি এইটোতে সিৰিয়াছ হ'ব নোৱাৰা এনেকৈ কোচিং ইনষ্টিটিউটবিলাকৰ লগত মেণ্টেল হেলথক আমি এটা ইণ্টিগ্ৰেটেড কৰিব খুজিছো যাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পঢ়াৰ লগে লগে ল'ৰাজন বা ছাত্ৰজন যাতে মানসিকভাৱেও নিজক যিকোনো ৰিজাল্টৰ কাৰণে সাজু কৰি প্ৰস্তুত হ'ব পাৰে সেইকাৰণে বিল্ডিং কেনেকুৱা হ'ব লাগিব সাইকোলজিষ্ট কেনেকৈ ৰাখিব লাগিব কি তেওঁলোকে ল'ৰা ছোৱালীক কি ধৰণৰ ব্যৱস্থা কৰিব লাগিব ট্ৰমা বা কোনোবাক যদি আগতে শিক্ষকজনে গম পায় যে ইয়াৰ সুইচাইড এটেম্প কৰিছিল আগত সেই ষ্টুডেণ্টজনক কেনেকৈ বিহেভ কৰিব লাগিব মৰমেৰে কাৰোবাৰ যদি শিক্ষকজনে বুজি পায় যে ইয়াৰ টেণ্ডেঞ্চি আছে ল'ৰাজন ফ্ৰাষ্ট্ৰেটেড হৈ আছে তাক কেনেকৈ ট্ৰিট কৰিব লাগিব এটা ডিটেইল ৰুলছ এখন আজি আমি বনাইছো যিখন ৰুলে আমাৰ যুৱ প্ৰজন্মৰ মানসিক হেলথত বা মেণ্টেল হেলথৰ ক্ষেত্ৰত বহুতখিনি ইতিবাচক এটা কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব আসাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ষ্টুডেণ্ট মেণ্টেল হেলথ ছেফগাৰ্ড ৰুলছ 2026